हेलो माय डियर फ्रेंड्स আপনার সকলকে মোৰ ইউটিউব চ্যানেল নুৰুল আলম নাজুলৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত কেইটিমান দৰকাৰী এন্টোনিমৰ বিষয়ে জানিম। এন্টোনিম হৈছে বিপৰীত অৰ্থবুজা শব্দ আৰু এই শব্দবিলাক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়। আপোনালোকে যদি কোনবাই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে আপোনালোকৰ বাবে এই ভিডিঅ'টি অতিকৈ গুৰুত্বপূৰ্ণ। এতিয়া আমি জানিলো যে এন্টোনিম মানে কি। এন্টোনিমৰ অৰ্থ হৈছে এন্টোনিম an antonym is a word that has opposite meaning of another word. এন্টোনিমৰ অৰ্থ হৈছে যে opposite meaning বিপৰীত অৰ্থ বুজোৱা শব্দ অন্য এটা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দই হৈছে এন্টোনিম। গতিকে আমি এই ভিডিঅ'টিত কেইটিমান শব্দ আমি জানিবৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি সম্পূৰ্ণৰূপে চাব নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন বাৰু প্ৰথম শব্দটি আমি কি আছে। হোৱাট ইজ দ্য এন্টোনিম অফ এনচিয়েন্ট। যদি আমাক এনচিয়েন্ট দি আছে, এনচিয়েন্ট মানে আমি জানো এনচিয়েন্ট মানে পুৰণি। গতিকে ইয়াৰ বিপৰীত কি হ'ব? এনচিয়েন্টৰ বিপৰীত আমাৰ এই চাৰিটা বিকল্পৰ ভিতৰত মডাৰ্ণ হ'ব। পুৰণিৰ বিপৰীত হ'ব মডাৰ্ণ, কাৰণ বাকী কোনোটোৱে আমাৰ ইয়াৰ লগত নিমিলে। গতিকে ইয়াত আমাৰ অপশ্যন ডি যিটো আছে সেয়া শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য এন্টোনিম অফ ফ্লেক্সিবল। ফ্লেক্সিবল মানে যিটো আমি আমাৰ প্ৰয়োজন অনুযায়ী আমি সলাই ল'ব পাৰোঁ। ফ্লেক্সিবল ইয়াত আমাৰ শুদ্ধ উত্তৰটি হ'ব ফ্লেক্সিবল বিপৰীত ৰিজিড। ফ্লেক্সিবলৰ সঠিক অসমীয়া হৈছে নমনীয়, যাক আমি প্ৰয়োজন অনুসাৰে সলাব পাৰোঁ। ৰিজিড মানে হৈছে দৃঢ়, যিটো ফিক্সড সেই অৰ্থ বুজাবৰ কাৰণে যিটো আমি অতি সহজে সলাব নোৱাৰোঁ সেই অৰ্থত ৰিজিড শব্দ ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত আমাৰ ৰিজিড শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, এন্টোনিম অফ পিচ। পিচ শব্দৰ বিপৰীত কি হ'ব? পিচ মানে শান্তি। গতিকে ইয়াৰ আমাৰ কি হ'ব? শুদ্ধ এন্টোনিমটো হ'ব পিচ। পিচৰ বিপৰীত শান্তি, ইয়াতে হ'ব যুদ্ধ। পৰৱৰ্তী এন্টোনিমটো আছে হোৱাট ইজ দ্য এন্টোনিম অফ হোষ্ট। হোষ্ট মানে আয়োজক। এতিয়া যিজনৰ ঘৰত কিবা আয়োজন কৰা হৈছে আমি যেনেকৈ হোষ্ট কাণ্ট্ৰি বুলি কওঁ, এতিয়া হোষ্টৰ বিপৰীত কি হয়? আলহী। আয়োজকৰ বিপৰীত হৈছে আলহী। গতিকে ইয়াত আমাৰ কি হ'ব? গেষ্ট। সেইকাৰণে কোৱা হয় যেতিয়া খেলৰ বিশেষকৈ বিভিন্ন ধৰণৰ যিবিলাক স্পৰ্টছ কম্পিটিশ্যন হয়, হোষ্ট কাণ্ট্ৰি মানে যি দেশে আয়োজন কৰে, গেষ্ট মানে যিবিলাক দেশ তাত পাৰ্টিচিপেট কৰে। গতিকে গেষ্ট মানে হৈছে আলহী বা অতিথি। পৰৱৰ্তী বাক্যটি হ'ব, পৰৱৰ্তী শব্দটি হৈছে ৰাফ। ৰাফ মানে খহটা। গতিকে খহটাৰ বিপৰীত কি হ'ব? আমি গমেই পাইছোঁ মসৃণ। গতিকে ইয়াত আমাৰ কি হ'ব? স্মুথ। স্মুথ ইজ দ্য এন্টোনিম অফ ৰাফ। পৰৱৰ্তী শব্দ ফেইলিয়াৰ, বিফলতা বা অকৃতকাৰ্যতা। গতিকে ফেইলিয়াৰৰ বিপৰীত কি হ'ব? ছাকচেছ। গতিকে আমাৰ এইটো এপ্ৰপ্ৰিয়েট এন্টোনিম হয়। পৰৱৰ্তী শব্দ ৰেগুলাৰ। ৰেগুলাৰৰ বিপৰীত কি হ'ব? ৰেগুলাৰ মানে যিটো নিত্য নৈমিত্তিক আমি যিটো ক'ম, গতিকে তাৰ বিপৰীতে কি হ'ব? ইৰেগুলাৰ, যিটো মানে নিয়ম মাফিক নহয়, দৈনন্দিন নহয়। ৰেগুলাৰ মানে দৈনন্দিন, ইৰেগুলাৰ মানে দৈনন্দিন নহয়, অনিয়মীয়া। ৰেগুলাৰ মানে নিয়মীয়া, ইৰেগুলাৰ মানে অনিয়মীয়া। গতিকে আমাৰ অপশ্যন চি শুদ্ধ উত্তৰ। পৰৱৰ্তী শব্দ কাৱাৰ্ড। কাৱাৰ্ড মানে ভয়াতুৰ, ভীৰু। তাৰ বিপৰীত কি হ'ব? সাহসী। গতিকে ব্ৰেভ। ব্ৰেভ ইজ দ্য এন্টোনিম অফ ৱৰ্ড কাৱাৰ্ড। কাৱাৰ্ডৰ বিপৰীত হৈছে ব্ৰেভ, সাহসী। পৰৱৰ্তী শব্দ ডেষ্ট্ৰয়। ডেষ্ট্ৰয় মানে ধ্বংস কৰা। গতিকে তাৰ বিপৰীত কি হ'ব? ক্ৰিয়েট, সৃষ্টি কৰা। গতিকে আমাৰ অপশ্যন ডি শুদ্ধ উত্তৰ। পৰৱৰ্তী এন্টোনিম, হোৱাট ইজ দ্য এন্টোনিম অফ বিউটিফুল। বিউটিফুলৰ এন্টোনিম কি হ'ব? বিউটিফুল মানে ধুনীয়া। গতিকে বিউটিফুলৰ বিপৰীত কি হ'ব? আগলি। আগলি মানে কুৎসিত। গতিকে আমাৰ আগলিটো হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী শব্দ এন্ট্ৰেন্স। এন্ট্ৰেন্স মানে প্ৰৱেশ। আমি যিটো শব্দ অসমীয়া ব্যৱহাৰ কৰোঁ প্ৰৱেশ। গতিকে প্ৰৱেশৰ বিপৰীত কি হ'ব?
প্ৰস্থান গতিকে এইটো আমাৰ কি হ'ব এক্সিট এক্সিট হ'ব আমাৰ মোস্ট এপ্ৰোপ্ৰিয়েট এন্টোনিম অফ এন্ট্ৰেন্স পৰৱৰ্তী শব্দ ডিপ ডিপ মানে দ বা গভীৰ গতিকে তাৰ বিপৰীত কি হ'ব তৰাং গতিকে তৰাং বুজাবৰ কাৰণে আমি কি লিখো শ্যালো এতিয়া চাই লওঁ যে বাকি কিটা কিয় নহয় শৰ্ট মানে বুজায় চুকা হলো মানে ফুপুলা টেম্পোৰাৰি মানে অস্থায়ী গতিকে এইবিলাক আমাৰ নহয় গতিকে আমি মোস্ট যেটো আমাৰ ইয়াৰ ডিপৰ যেটো এন্টোনিম বা বিপৰীত অৰ্থ বুজোৱা শব্দ সেইটো হ'ব শ্যালো গতিকে আমাৰ অপচন ডি শুদ্ধ উত্তৰ পৰৱৰ্তী শব্দ একসেপ্ট একসেপ্ট মানে গ্ৰহণ কৰা গতিকে তাৰ বিপৰীত কি হ'ব গ্ৰহণ নকৰা গতিকে একসেপ্টৰ বিপৰীত কি হ'ব ডিনাই অগ্ৰাহ্য কৰা অস্বীকাৰ কৰা গতিকে পিউৰিটি নহয় পিউৰিটি মানে শুদ্ধতা মডেষ্ট ভদ্ৰতা এডভাৰ্সিটি প্ৰতিকূল পৰিবেশ প্ৰতিকূল গতিকে আমাৰ এটো কি নহব ইয়াতে আমাৰ অপচন এ শুদ্ধ উত্তৰ ডিনাই ফ্ৰীডমৰ এন্টোনিম কি হ'ব ফ্ৰীডম মানে স্বাধীনতা লিবাৰ্টি মানে স্বাধীনতা বুজায় গতিকে নহব বৰ্ডম মানে আমনিদায়ক প্যাট্ৰিয়ট মানে দেশপ্ৰেমী গতিকে স্লেভাৰী কি হ'ব দাসত্ব বা ইয়াত আমাক বেলেগ এটা শব্দ দিব পাৰে হেতু আমাৰ ফ্ৰীডমৰ বিপৰীত বুজাব হেতু হৈছে বন্ডেজ বন্ডেজ মানে আমাৰ কি হয় বন্ডেজ আৰু স্লেভাৰী সমাৰ্থক শব্দ হ'ব গতিকে ইয়াতে কি হ'ব বি ও এন ডি এ জি ই বন্ডেজ গতিকে আমাৰ যদি কেতিয়াবা এটো দিব পাৰে ফ্ৰীডমৰ এন্টোনিমটো কি হ'ব বন্ডেজ বা স্লেভাৰী পৰৱৰ্তী শব্দ অপচনেল অপচনেল মানে আমি যেটো কেতিয়াবা আমি কি বুলি কওঁ আমি যেটো বাছি ল'ব পাৰো এটোৰ বিপৰীত হেতু অপচনেল বিপৰীত কি হ'ব কম্পালসৰি অপচনেল বিপৰীত কি হ'ব কম্পালসৰি হাম্বল নহয় ফ্লেক্সিবল নহয় আৰু টেম্পোৰাৰি নহয় অপচন সি আমাৰ কি হ'ব শুদ্ধ উত্তৰ কম্পালসৰি পৰৱৰ্তী শব্দ সুপেৰিয়ৰ সুপেৰিয়ৰ মানে শ্ৰেষ্ঠ গতিকে সুপেৰিয়ৰ শ্ৰেষ্ঠৰ বিপৰীত কি হ'ব নিকৃষ্ট গতিকে ইনফেৰিয়ৰ মানে হৈছে নিকৃষ্ট জুনিয়ৰ নহয় সিনিয়ৰ নহয় প্ৰিয়ৰ নহয় গতিকে এইকেইটা শব্দ নহয় প্ৰথম তিনটা নহয় একেবাৰে শেষৰ যেটো শব্দ দি আছে ইনফেৰিয়ৰ নিকৃষ্ট হেতু বুজাব শ্ৰেষ্ঠৰ বিপৰীত নিকৃষ্ট হ'ব পৰৱৰ্তী শব্দ এম্পল এম্পল মানে যথেষ্ট এম্পল মানে প্ৰচুৰ পৰিমাণ আমি যেটো বুজায় সাফিচিয়েন্ট মানে এইটো নহয় ফৰচুন মানে নহব মিসফৰচুন নহব স্কেন্টি মানে কম পৰিমাণ এম্পল মানে প্ৰচুৰ প্ৰচুৰৰ বিপৰীত হ'ব তাকৰ একেবাৰে কম পৰিমাণ বুজাবৰ কাৰণে আমি স্কেন্টি ব্যৱহাৰ কৰো গতিকে আমাৰ ইয়াতে কি হ'ব অপচন এ শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী শব্দ ট্ৰেজেডি ট্ৰেজেডি মানে শোকাবহ ঘটনা শোকাবহ শোকজনিত গতিকে তাৰ বিপৰীত কি হ'ব মানে যেটো দুখৰ হয় দুখৰ বিপৰীত কি হ'ব আনন্দৰ হ'ব লাগিব হাঁহি উঠা হ'ব লাগিব এতে পিটিও নহয় মন নহয় সিম্পেথিও নহয় আমাৰ কি হ'ব ট্ৰেজেডিৰ বিপৰীত কি হ'ব কমেডি যেটো আনন্দদায়ক হ'ব এটো আনন্দৰ বিপৰীত হ'ব নিৰানন্দ আৰু এটো হ'ব কমেডি হ'লে হ'ব আনন্দদায়ক গতিকে অপচন ডি শুদ্ধ উত্তৰ পৰৱৰ্তী শব্দ জায়ান্ট জায়ান্ট মানে প্ৰকাণ্ড বিশাল সেই অৰ্থত বুজোৱা হয় গতিকে তাৰ বিপৰীতে কি হ'ব প্ৰকাণ্ডৰ বিপৰীত কি হ'ব ক্ষুদ্ৰ গতিকে টাইনি কাৰণ এইকেইটা সব একে সমাৰ্থক শব্দ বিগ হিউজ লাৰ্জ এইকেইটা কি হৈছে সমাৰ্থক শব্দ হৈছে টাইনি কি হয় অপোজিট ওয়ার্ড হ'ব বা এন্টোনিম হ'ব গতিকে অপচন বি শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী শব্দ ফুল ফুল মানে ভৰ্তি আমি যেটো কওঁ কিবা এটা বস্তু পূৰ হৈ থকা বুজাও গতিকে তাৰ বিপৰীতটো কি হ'ব আমি নিশ্চয়তে গমে পাইছো এমটি এমটি মানে খালি কাৰণ বাকি কোনো এটা শব্দ আমাৰ ইয়াৰ লগত এপ্ৰোপ্ৰিয়েট নহয় গতিকে অপচন সি শুদ্ধ উত্তৰ পৰৱৰ্তী মৰমৰ বন্ধু-বান্ধৱীসকল এইকেইটা শব্দই আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আছিল আপোনালোকে ভিডিঅ' চাই কেনে পালে আপোনালোকে জনাব বুলি আশা থাকিল আৰু আপোনালোকে কি বিষয়ত ভিডিঅ' বিচাৰে মোক জনালে মই নথৈ আনন্দিত হ'ম আপোনালোকে কমেন্ট বক্সত জনাব পাৰে আৰু অতি সোনকালে মই সিনোনিম বা সমাৰ্থক শব্দৰ ভিডিঅ'টি আপোনালোকৰ বাবে
আপলোড কৰিম চাবলৈ নাপাহৰিব আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যিসকল বন্ধু বান্ধৱী আপোনালোকৰ বন্ধু বান্ধৱীয়ে বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আপোনালোকে এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব পাৰে আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।